নমস্কাৰ মৰম বনিমিনিকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি যেহেতু মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 বৰ্ষৰ একচুৱেলি 2023 বৰ্ষত এই এক্সামটো হৈছে মানে ডিচেম্বৰ মাহত আৰু তোমালোকৰ যেহেতু মেট্ৰিক পৰীক্ষা 2024 হ'ব। চ' আজি লখিমপুৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল মেথমেটিক্সৰ ক্লাছ 10ৰ প্ৰি টেষ্ট এক্সামৰ পেপাৰখন লৈ আহিছোঁ। ঠিক আছে, মই প্ৰথমতে তোমালোকক কৈ আহিছোঁ ইয়াতে 45টা MCQ আছে। মই কুৱেশ্যনটো কৈ নাযাওঁ কাৰণ কুৱেশ্যনটো যদি কৈ যাওঁ বহুত টাইম লাগি যাব। সেইবাবে মই কি কৰিম, কুৱেশ্যনৰ এনচাৰটো কৈ যাম আৰু তোমালোকে এখন বহীত লিখি যাবা আৰু PDFটো মই দি দিম বাৰু গ্ৰুপত। ঠিক আছে, প্ৰথমতে চোৱা, প্ৰথম যোনটো কুৱেশ্যন আছে সেই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। ঠিক আছে, 1 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ চি 10। নেক্সট 2 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো কিমান হ'ব? ইয়াতে মানে দুটা উক্তি দিয়া আছে। ঠিক আছে, কাৰেক্ট হয়নে নাই এতিয়া উক্তি আৰু যুক্তি এই দুটা শুদ্ধ নে অশুদ্ধ সেইটো আমাক চাব লাগিব। সেই ৰাইট এনচাৰটো যদি চাব যাওঁ তেনেহ'লে এই দুটা কি হ'ব? বট। ঠিক আছে, বট আর দুটা কি হ'ব? শুদ্ধ, অপশ্যন নম্বৰ ডি। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 4 ৰাইট এনচাৰ অপশ্যন নম্বৰ চি। ঠিক আছে, কুৱেশ্যন নম্বৰ 5 সেইটো মোৰ কৰিবৰ কাৰণে মানে টাইম নহ'ল, কিন্তু তোমালোকে এইটো কৰিবা। কুৱেশ্যন নম্বৰ 5টো কি হয় চাই ল'বা। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 এইটো চাব লাগিব। কুৱেশ্যন নম্বৰ 6টো চাওঁ। ইয়াতে কৈছে যে 43.1234567 এইটো এটা পৰিমেয় সংখ্যা। ৰাইট, এইটো এটা পৰিমেয় সংখ্যা হয় আমি জানো, কিন্তু 3 + √2 ইজ এ ৰিয়েল নম্বৰ। এইটো ৰিয়েল নম্বৰ নহয় একচুৱেলি এইটো। ঠিক আছে, এইটো কি সংখ্যা হ'ব? অপৰিমেয় সংখ্যা। মানে প্ৰথমটো শুদ্ধ, ছেকেণ্ডটো অশুদ্ধ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে, অপশ্যন নম্বৰ বি ইয়াৰ ৰাইট এনচাৰ। 8 নম্বৰটো আমি চাব যাওঁ যদি, ঠিক আছে, 7 নম্বৰ 7 আৰু 7 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চিটো ইয়াৰ কাৰেক্ট এনচাৰ। 8 নম্বৰ কুৱেশ্যন, ইয়াৰ অপশ্যন নম্বৰ বি। 9 নম্বৰ কুৱেশ্যন ৰাইট এনচাৰ অপশ্যন নম্বৰ বি। 10 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ, তোমালোকে যদি চোৱা তেনেহ'লে অপশ্যন নম্বৰ চিটো ৰাইট এনচাৰ হ'ব ইয়াৰে। ঠিক আছে, 11 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি। 12 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ তোমালোকৰ 12টো অপশ্যন নম্বৰ বি আৰু 13 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি। ঠিক আছে, নেক্সট আহিলে 14টো তোমালোকে অলপ চাই ল'বা কাৰণ মোৰ টাইম নাপালোঁ। ঠিক আছে, এনচাৰটো কি হ'ব তোমালোকে কমেণ্ট কৰিবা। 14 আৰু 15 আৰু 15টো তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। 16 নম্বৰ কুৱেশ্যনটো কোনটো দিঘাত সমীকৰণ নহয় বা দিঘাত সমীকৰণ নহয়, ইয়াৰ 16 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি। 17 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব, সেইটো কি হ'ব তোমালোকে এইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। ঠিক আছে, তাৰপিছত 18 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। ঠিক আছে, অপশ্যন নম্বৰ চি হ'ব ইয়াৰ ৰাইট এনচাৰ। 19টো হ'ব অপশ্যন নম্বৰ বি। 20টো হ'ব অপশ্যন নম্বৰ তোমালোকৰ বি। 21 অপশ্যন নম্বৰ এ। 22 অপশ্যন নম্বৰ এ। 23 ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ এ। 24 ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি। 25 হ'ব ৰাইট এনচাৰ অপশ্যন নম্বৰ বি। 26 অপশ্যন নম্বৰ বি। 27 অপশ্যন নম্বৰ বি। বি ফৰ কি হ'ব? বি ফৰ বল। 28 ৰাইট এনচাৰ কি হ'ব আৰু কৈ আছোঁ। ঠিক আছে, 28 ইয়াৰ বিটো হ'ব। ঠিক আছে, 27টো মই বি ক'লোঁ, 28টো হ'ব তোমালোকৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ চি। ঠিক আছে, 1। 29 ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। 30 নম্বৰ কুৱেশ্যনটো 30 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। 31 ৰাইট এনচাৰ অপশ্যন নম্বৰ, এইটো অপশ্যন নম্বৰ এইটো চোৱা এ বি চি হৈ আছে। এ চি হৈ আছে মানে বিটো নাই। ইয়াৰ যদি মই শুদ্ধটো ক'ব যাওঁ তেনেহ'লে ইয়াৰ মানটো হ'ব 2:5। 31 নম্বৰ কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব 2:5। ঠিক আছে, 32 ৰাইট এনচাৰ অপশ্যন নম্বৰ এ। 33 ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে,
34 অপশ্যন নম্বৰ ডি 130 ডিগ্ৰী 35 ৰাইট এনসাৰ অপশ্যন নম্বৰ এ 36 অপশ্যন নম্বৰ বি 37 ৰাইট এনসাৰ অপশ্যন নম্বৰ এ 38 অপশ্যন নম্বৰ ডি 39 অপশ্যন নম্বৰ এ 40 নম্বৰ কুৱেশ্যন চোৱা 40 নম্বৰ কুৱেশ্যন ৰাইট এনসাৰটো অপশ্যন নম্বৰ ডি 41 অপশ্যন নম্বৰ এ 42 অপশ্যন নম্বৰ সি নেক্সট আহিলে 43 অপশ্যন নম্বৰ বি 44 অপশ্যন নম্বৰ বি আৰু 45 অপশ্যন নম্বৰ সি এইকেইটা আছিল 45টা এমসিকিউ ইয়াৰ মাজত দুটা কুৱেশ্যনৰ এনসাৰ ভুল হ'ব পাৰে হেতু কাৰণে ক্ষমা কৰি দিবা এতিয়া যেটো বাকিখিনি সেকশন বি 2 মাৰ্কছৰ কুৱেশ্যনখিনি আছে এইখিনি আপোনালোকে চাই ল'বা স্ক্ৰিনত তেনে বলা ভিডিওটো পুনৰকে আমি আৰম্ভ কৰোঁ